মৰিগাঁৱত এতিয়া সন্দেহজনক নাগৰিকৰ বসতি স্থাপন ক'ৰ পৰা কেনেকৈ আহিছে কাৰ নেতৃত্বত সন্দেহজনক নাগৰিকে সাজিছে ইটোৰ পিছত সিটো ঘৰ মৰিগাঁৱত সন্দেহযুক্ত নাগৰিকৰ বসতিক লৈ শংকিত হৈছে স্থানীয় বাসিন্দা মৰিগাঁও জালুগুটিৰ ৰংদৈ গাঁৱত নিশাটোৰ ভিতৰতে স্থাপন হৈছে এখনকৈ গাঁও কম দামত মাটি ক্ৰয় কৰি অধিক দামত সন্দেহজনক নাগৰিকক বিক্ৰী কৰিছে স্থানীয় শাহজাহান আলী নামৰ এজন মাটিৰ দালালে যিজন মাটিৰ দালাল শাহজাহান আলী কিছুদিন আগতে মাটিৰ দালালি কৰি জেলৰ ভাত খাই ওলাই আহিছিল দালালজনৰ নেতৃত্বত চলিছে অবৈধ মাটিৰ কিনা বেচা যাৰ বাবে শংকিত হৈ পৰিছে এতিয়া সমগ্ৰ গাঁওবাসী আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ এটা দলে পৰিদৰ্শন কৰে উক্ত ঠাইখিনি এই কাৰ্য যাতে ভৱিষ্যতে নচলে তাৰ বাবে প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনাইছে সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে গম পালোঁ যোৱা দুদিনৰ আগত যে আমাৰ যি জালুগুটি অঞ্চলৰ ৰংদৈ গাঁও তাৰপিছত এখন আমাৰ টুকুনাগুৰি এনেকৈ কৈ এই যি অঞ্চল এই অঞ্চলত যিহেতুকে জনজাতি বসতি প্ৰধান আৰু খিলঞ্জীয়া জনগোষ্ঠীয়ে ইয়াত বসবাস কৰি আছিলে ইয়াত আমাৰ ট্ৰাইবেল আছিল তিৱা মানুহ আছিল ইয়াতে অসমীয়া আমি গৰীয়া যি বুলি কওঁ গৰীয়া মৰীয়া দেশী পৰিষদ মানুহ ইয়াত জড়িত হৈ আছে ইয়াত এই বসবাস কৰি আছিল কিন্তু আমি পৰিলক্ষিত হ'ল যে আমাৰ যিহেতুকে ইয়াত আমাৰ জনজাতীয় যিখন আমাৰ শ্মশান আছে শ্মশান তাৰ লগতে এখন আমাৰ কি বুলি কয় এটা ৰংগমঞ্চ আছে তাৰ লগতে এখন আমাৰ থান আছে যি তিৱা সাহিত্য সভাৰ যি কাৰ্যালয় আছে এই কাৰ্যালয় একেবাৰে সীমা মূৰলৈকে মানে খিলঞ্জীয়া ভূমি যি ৰক্ষা কৰিব লাগে আচলতে এই গভৰ্ণমেণ্টে যিখন আইন প্ৰণয়ন কৰিলে তাক ভেঙুচালি কৰি এছাম দালাল চক্ৰই ইয়াতে মাটি বিক্ৰী কৰি ইয়াৰ পৰা কম দামত ক্ৰয় কৰি অধিক দামত বিক্ৰী কৰি অন্য ঠাইৰ পৰা সন্দেহজনক মিয়া সম্প্ৰদায়ৰ লোকক আনি পেলাই ইয়াতে বসতি প্ৰধান এলেকা বনাবৰ কাৰণে এটা পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে এখন গাঁও ইয়াত মানে কি হৈ উঠিছে যোৱা 23 বৰ্ষত ইয়াৰে এজন দালাল আছিলে যিজনৰ নাম আছিলে শাহজাহান আলী তেখেতক ইতিমধ্যে অসম চৰকাৰৰ আৰু মানে মৰিগাঁও জিলা প্ৰশাসনে পুলিচ প্ৰশাসনে তেখেতক এৰেষ্ট কৰিছিলে কিন্তু তাৰ পাছত তেখেত এসপ্তাহ জেলত থকাৰ পাছত তেওঁ মুকলি হৈ আহি আৰু এই যি দালাল কামত মাটি কম দামত ক্ৰয় কৰিবলৈ অধিক দামত বিক্ৰী কৰিবলৈ যি মানে কি বাহিৰৰ হাৰিৰ পৰা আজি আমি গম পাইছোঁ যে ৰঙিয়াৰ পৰা আহিছে লাহৰীঘাটৰ পৰা ইয়াত মিয়া মানুহ আনি পেলাই ঘৰ স্থাপন কৰিছে গতিকে এইটো আমি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা ট্ৰাইবেল সংঘ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু অতি সোনকালে শাহজাহান আলীক তেখেতক গ্ৰেপ্তাৰ কৰি পেলাই ইয়াৰ উচিত তদন্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মৰিগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি দাবী জনাইছোঁ ইয়াতে আহি দেখা পালোঁ যে আমি বহু দিনৰ পৰাই ইয়াতে আমি গৰীয়া মৰীয়া জাতীয় পৰিষদ আৰু মৰিগাঁও জিলা ট্ৰাইবেল সংঘ আমি দায়িত্বত থকাৰ পৰা আমি মৰিগাঁও জিলা গোটেই আশে পাশে চাই গম পাইছিলোঁ যে ইয়াতে আমাৰ ৰংদৈ গাঁওখনত সম্পূৰ্ণ আমাৰ তিৱা অধিকৃত এলেকা হিচাপে এইখিনিত আমি দেখা পাইছিলোঁ এটা সময়ত এতিয়া দেখা পাইছোঁ যে ধৰ ক্ৰমান্বয়ে দৰং ডিষ্ট্ৰিক্টৰ পৰা ৰঙিয়াৰ পৰা এনেকৈ এছাম অচিনাকি মানুহ আহি মানে ধৰ ইয়াত বসতি স্থাপন কৰিবলৈ লৈছে আৰু এইটো আমাৰ সম্পূৰ্ণ মানে সন্দেহৰ ভিতৰত আছে আৰু এই মানুহখিনি এটা সময়ত যে ধৰ আমাৰ এই যিসকল মানে তিৱা লোক বসতি স্থাপন কৰি আছে সেইসকলকো যে এটা সময়ত যে উচ্ছেদ কৰি এটা সময় নিশ্চিহ্ন কৰি পেলাব তাৰ এটা প্ৰমাণ আমি পাইছোঁ বা অনুমান পাইছোঁ গতিকে আমি এইটো হৈ নুঠোঁতে যি 2-4 ঘৰ বহিছে তাৰ পিছত যাতে আৰু কোনো কাৰণতে বেলেগৰ পৰা আহি ইয়াত আকৌ নতুনকৈ বসতি স্থাপন কৰিব নোৱাৰে তাৰ বাবে আমি জিলা প্ৰশাসনক আহ্বান জনাম যে কোনো কাৰণতে যাতে ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত এই ৰংদৈ গাঁৱৰ ভৱিষ্যত সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত যাতে দালাল চক্ৰই যাতে মাটি ক্ৰয় কৰি বহিৰাগত কিছুক আনি বহুৱাব নোৱাৰে তাৰ বাবে মানে আমি আৰক্ষী প্ৰশাসনক জিলা প্ৰশাসনক আমি আমাৰ ট্ৰাইবেল সংঘৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু আমি দাবী উত্থাপন কৰিছোঁ যদি ইয়াৰ পিছতো আৰু পুনৰ এনেদৰে কাৰ্যকলাপৰ জৰিয়তে মানুহখিনিক আনি বহুৱাই থাকে বিদেশী সম্প্ৰদায়ৰ লোককে হওক বিভিন্ন সম্প্ৰদায়ৰ মানুহকে হওক বিনা পাৰ্মিশ্যনত যদি আনি এনেদৰে মাটি ক্ৰয় কৰি মানে সংস্থাপন দিয়ে তেতিয়াহ'লে আমি আৰু তাৰ বাবে আমি জিলা প্ৰশাসনক এই বাৰ্তাৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যাতে কোনো কাৰণতে পুনৰ বহিৰাগত এসোপাক আনি পেলাই যাতে আমাৰ ঠাই দখল কৰি আমাৰ ৰংদৈ গাঁওখনক যাতে ধৰ ধ্বংস নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথ, নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।